পদ ধূলি ঐ আমি সবে হিৰে তুলি অপুৰাণৰ পদ শৰ্মা পৰম শ্ৰদ্ধাৰ নাম ধৰ্মী ৰাইজ, আজি আমি আমাৰ সকলোৰে পৰিচিত শ্ৰদ্ধাৰ মুকুল চক্ৰৱৰ্তীদেৱৰ অভিযোজনাৰে পুৰাণৰ এটি সুন্দৰ কাহিনী আপোনাসবৰ ওচৰত দাঙি ধৰিম। আশা কৰোঁ এই কাহিনীভাগ আপোনাসবে আদৰি ল'ব। অশান্তিপুৰ গাঁৱে আছিল অচণ্ডী বিপ্ৰৰ ঘৰ অৰুন্ধতী নামে ভাৰ্যা ঐ আছি লাবি আৰু যাজনিক অকৰ্ম কৰি অজীৱন কটাই কিন্তু অসন্তানৰ মুখ সেই বিপ্ৰয় দেখা পোৱা অহ এই চিন্তাত চণ্ডী বিপ্ৰৰ অমনে শান্তি একদিন ব্ৰাহ্মণীয়ে বিপ্ৰৰাগে স্বামী হেৰা স্বামী ঐ আশাৰ ফুল ফুলিব ঐ আমাৰ কপালে
দেখিবু সন্তানৰ মুখ অগুচিবু মনৰ দুখ বচন মনে আনন্দিত এইকেইদিন তুমি অলপ ভালদৰে চলিবা কাৰণ সাৱধানৰ মৰণ নাই সাৱধানৰ মৰণ নাই এদিনে এদিনে ব্ৰাহ্মণীৰ অগৰ্ভবাৰী প্ৰসৱৰ সময় আহে খবৰ সময় আহে দেখা কেনে ভাগ্যৰ লিখন বিপ্ৰৰয়ৌৰসে ব্ৰাহ্মণীৰো দৰেয়ো ও পুত্ৰয়ে কহৈলা জনম দেখা কেনে ভাগ্যৰ লিখন আনন্দিত মনে বিপ্ৰৰ আগে কহিলন্ত যাই দিন বাৰ চাই গণকে কমাতিও
কৰাই আয়োজন দেখা কেনে ভাগ্যৰ লিখন চন্দী বিপ্ৰয় ৰৈ নাথাকিলা দিনবাৰ চাই গণক এক দিনবাৰ চাই গণক এক আৰু গণকেই বাৰু কি কৰিলে অ গণক চলিল ৰে অ চন্দী বিপ্ৰৰ ঘৰে গণনা কৰিব যায় আনন্দিত মনে গণক চলিল ৰে মই আহি পালো পিছে গৃহস্থৰ চোন কাৰো দেখা দেখিয়াই নাই গণকেই বোলে পলম কৰি লাভ নাই গণনাৰ বস্তুসমূহ দি আই উলিয়াই এই গণনাৰ যোগাৰসমূহ ভাগে ভাগে হাত মুখ ধুই গণকে হাত মুখ ধুই গণকে হৈয়া হাজি ৰজাৰ ঘৰে গহনক দিম বেচৰে গণনা পাতিলা বিধি ব্যৱহাৰে গণনা পাতিলা বিধি ব্যৱহাৰে ভক্তনি বুঢ়ী কয় সকলোকে চাই এ বৈনীহঁত
বইনি হতই বিপ্র আৰু বিপ্রনীর বুঢ়া কালত চলি হছি কবার উপায় নাই হে বইনিহত বইনিহত হাত ভৰি কিনো চাবি লদৰ ফদৰ কৰে আমার দেখোন চলি হয় হে মুন্হ কলটোৰ দৰে হিমতে নাৰীগণে আলোচন কৰ প্ৰণাম কৰি গণকে প্ৰণাম কৰি গণকে গণকে বোলে মই গণি পঢ়ি চালো পৱা কৰে পুত্ৰৰ নাম অনন্ত ৰাখিলো অনন্ত ৰাখিলো আৰু মই গ্ৰহ নক্ষত্ৰ সকলোবোৰ মিলাই মিলাই পুত্ৰৰ গণনাৰ ফল কি পালো জানে ৰাহু কেতু শনি পুত্ৰ হৈ আছে ভাগ্যৰ স্থান বেয়া হ'ব পাৰে পুত্ৰ সংগৰ দুখত সংগৰ দুখত গণকে বোলে মই গণি পঢ়ি চালো পৰে পুত্ৰৰ নাম অনন্ত আৰু সেই কাৰণে মাজে মাজে পুত্ৰৰ নামত গ্ৰহপাত কৰিবা নহলে কেতিয়াবা গণনাৰ যত ফল বুজাই কহিলা গণক বাপু বিদালে গণক বাপু ও হয়ে ও হয়ে নে কই কত দিন পাৰ হৈ গইনা বাঢ়িবে লাগিলা দিনে দিনে বিপ্ৰৰ পুত্ৰ বাঢ়িবে লাগিলা আৰু পঢ়া শুনাৰ প্ৰতি তাৰ মুঠে ইচ্ছা খেলা ধূলা কৰি খেলা ধূলা কৰি চাওঁতে চাওঁতে বিপ্ৰৰ পুত্ৰ যৌৱন কাল হইলা পুত্ৰ গণনাৰ কথা আৰু আনফালে বিধি লিখন নাযায় খণ্ডন কোনেনো হচিব পাৰে
ক্ষণিক কর্ম করি জীবন পাই তথাপিতো ব্রাহ্মণীর মনে শান্তি নাই সদায় চণ্ডী বিপ্ৰয় কৰ্ম কৰি ফুৰে তথাপিতো কিয় বিপ্ৰয় এইবোৰ চিন্তা কৰি বিপ্ৰয় দিনবোৰ একদিনা কি কৰিলে একদিনা কি কৰিলে এদিনাখন বিপ্ৰৰ পুত্ৰই সুৰা খাই ঢলং ঢপং কৰি মাকৰ আগত কয় কি কয় মা মা হেই মা ও মা পইচা অলপ দিয়া না ব্ৰাহ্মণীয়ে বোলে বাছা শুন কওঁ মই মোৰ হাতত আজি বাছা মোৰ হাতত আজি বাছা এই সদায় তোক পইচা দিম কৰপ কি তাৰ মানে তুমি পইচা নিদিয়া সঁচাই নিদিয়া নিদিয়াতো মহাক্ৰোধে অনন্তই মহাক্ৰোধে অনন্তই সেইদিনাখন অনন্তই দুষ্টগণৰ লগত পৰিবাৰো কি কৰিছিল অনন্তই খুৰা খাই এই দুষ্টগণক লগত নিশা হলে পৰৰ ঘৰে ধন বস্তু লুট কৰি হাঁহ পাৰ চুৰি কৰি মাজনিশা আহে ঘৰত অনন্তৰ মহাভয়ে নৰ নাৰী সকলোৱে এই প্ৰাণৰ ভয়ত বাহিৰত ঢেকীৰ বাৰাত খাহু বৰিয়ে খুন্দে দুয়ো পিঠাগুৰি শাহুৱে কৈ বোৱাৰীলৈ বোৱাৰী ক'ত আছা হে বাছা তই পিছফালে কি কৰি আছা বাছা কাম কৰি আছা হে বাছা হে পিছত কাম কৰিবি আছো কেইটামান চাউল আছে
গুড়কে খুন্দু আছো যাম ৰ ভিনে বাছা আহ হে বাছা হে ঢেঁকিটো দি থাকোঁতে দুই আষাৰ কথা কম হে মানলি ধান নামেনলি পতান বাছা তই শুনি যাবি দে হ'ব দে মা বুৱাৰী তই গধূলি বাটলৈ নোলাবি বুঢ়ীৰ কথা নুশুনিলেই জহান নামে যাবি নষ্ট যোৱা অনন্তই বাটত চুপি থাকে হাপ মাৰি অপদস্থ কৰে যাকে তাকে তোকো যদি ধৰে আহি কি হব বিলাই বাছা হে অলপ ফৰকৰ হে কথাও শুনি থাক অলপ ফৰকে কামো কৰি যা হ'ব দে দে বাছা দে তোকো যদি ধৰে আহি কি হব বিলাই ইফালে চলিৰ গাতো বল চল নাই হিমতে শাহুবৰী ঢেকিৰ বাৰা কৰে বাটৰ পৰা মেম্বৰে বাটৰ পৰা মেম্বৰে ভকত ভকত হা বোলো ঘৰত আছানে মই মেম্বৰ মই আকৌ সেই যে সেই অনন্ত অনন্ত আপোনালোকে বাৰু অনন্তৰ কথা শুনিছেনে নাই শুনা সেই যে বিপ্ৰৰ ল'ৰা অনন্তৰ কথা আপোনালোকে শুনা নাই তেনেহলে শুনক ভকত শুনা নাই খবৰ উপায় নাই ভাই দিনকাল একেবাৰে অনন্তৰ অত্যাচাৰে ব্ৰাহ্মণ ল'ৰা বুলি কিমান সহ্য কৰিম ধৰিব পাৰিলেই বেটাৰ সকলোৱে লগ হৈ বিপ্ৰৰ ঘৰে পুত্ৰৰ কুকৰ্মৰ কথা পুত্ৰৰ কুকৰ্মৰ কথা সকলোৱে লগ হৈ বিপ্ৰৰ ঘৰে চোতালৰ পৰা বিপ্ৰক মাতে চোতালৰ পৰা বিপ্ৰক মাতে দেউ তেতিয়াৰ পৰা ইমান মাতি আছো ইহঁতৰ ঘৰত কোনো নায়েই নেকি ভাইহঁত নে পুতকৰ গুণৰ কথা কবা আহা বুলিহে মাত দিয়া নাই হবাও পাৰে পিছে এটা কথা ভাইহঁত ইহঁতৰ দেখোন ঘৰৰ দুৱাৰ খিৰিকীও খোলা আছে আমি যিহেতুকে কব আহিছো আমি কৈ থৈহে যাম ভাইহঁত আৰু একবাৰ মাতো ৰছো কিজানি মাতেই দেই দেউ নাই দেউ আছানে ঘৰত পুত্ৰৰ গুণৰ কথা কওঁ তোমাৰ দেউ আছানে ঘৰত আৰু তোমাৰ পুত্ৰই দিনৰ দিনটো ভাং খাই পৰি থাকে লাং খাই দিনৰ দিনটো ভাং খাই পৰি থাকে লাং খাই
তুইয়ানে উলিয়াই দেউ আছানে ঘৰত দেউ আছানে ঘৰত ও দেউ আছানে ঘৰত দেউ আছানে ঘৰত পূজা গুণৰ কথা কওঁ তোমাৰ আগত দেউ আছানে ঘৰত দেউ আছানে ঘৰত ঐ আজিৰ পৰাই পুত্ৰক অলপ চকু কাণ দিবা নহলে পিছত কিন্তু নহলে পিছত কিন্তু এই বুজাই বঢ়াই সকলোৱে অঘৰা ঘৰি পুত্ৰৰ কাণ্ড দেখি বিপ্ৰয় পুত্ৰৰ কাণ্ড দেখি বিপ্ৰয় কান্দি কান্দি চন্দি বিপ্ৰয় পুত্ৰ ৰাগে কয় পুত্ৰ ৰাগে কয় হেই বাছা চুৰ কৰা মহাপাপ জানিবা নিশ্চয় জানিবা নিশ্চয় ব্ৰাহ্মণৰ সন্তান হৈ সেই কৰ্ম কৰা তই এই কৰ্ম কৰা আজিৰ পৰাই কৰ্ম দুনাই নকৰিবা দুনাই নকৰিবা ব্ৰাহ্মণীয়ে বোলে তুমি এনেকৈ নকবা তোমাৰ কাৰণে পুত্ৰৰ তোমাৰ কাৰণে পুত্ৰৰ আৰু মানুহে এনে নকয় এই অভাৱে মানুহৰ অস্বভাৱ নষ্ট তোমাৰ দুখতে পুত্ৰই তোমাৰ দুখতে পুত্ৰই কিমান কষ্ট কৰি পুত্ৰক কৰিছো পালন তোমাৰ লগত বিয়া হৈ ব্ৰাহ্মণীৰ কথা শুনি বিপ্ৰয় ভাবে মনে মন পত্নীয়ে আজি মোক এনে ব্যৱহাৰ কৰে কি কাৰণ নাথাকো মই এই গৃহত হাজিয়াই গুচি যাম মই অন্য স্থানত আজি ধন নাই কাৰণে মোৰ এনেকুৱা দশা যিদিনাই মোৰ হাতত বহুত ধন আহি পৰিব সেইদিনাহে পুনৰ এই ঘৰলৈ উভতি আহিম ও চন্দি বিপ্ৰয় গৃহ এৰি যাই চন্দি বিপ্ৰয় গৃহ এৰি যাই কান্দি থাকিল বাৰজা পুত্ৰই পদূলিতে ৰৈ চন্দি
গৃহ এৰি বনৰ মাজে যাই বেলিৰ মুৰে গৈ বিপ্ৰ কত বেলিৰ মুৰে গৈ বিপ্ৰ বৃক্ষৰ তলে গৈ উপস্থিত হৈ চন্দী গৃহ এৰি বনৰ মাজে যাই ভাগৰতে চণ্ডী বিপ্ৰৰ টোপনি আহিলা বৃক্ষৰ তলতে বিপ্ৰই বৃক্ষৰ তলতে বিপ্ৰই সেই বৃক্ষৰ ওপৰতে এহাল ধৰ্ম পক্ষী থাকে এই কথা বিপ্ৰই নাজানে শুই আছিল বিপ্ৰবৰে পক্ষীহালে দেখা পালে সোধে পত্নী স্বামীৰ ভালে স্বামী হেৰা স্বামী শুনাচোন স্বামী মোৰ খোৱা স্বামী মোহ কবু এক প্ৰহৰ ৰাতি শুই আছে বিপ্ৰই এক প্ৰহৰ ৰাতি শুই আছে বিপ্ৰই শাৰী পোৱা না খোৱা স্বামী মোহ কবু খোৱা স্বামী মোহ কবু আৰু তেতিয়া ভাৰজাক চাই স্বামীয়ে কৈছিল যাজনিক কৰ্ম কৰি জীৱাধ নাপায় সেই ধনে ব্ৰাহ্মণীৰ সেইকাৰণে দুয়োজনৰ মনৰ মিল নাই
মনৰ দুখে ঘৰ এৰি আহিছে বিপ্লৱ মুকলি আকাশৰ বৃক্ষৰ তলত শুই থাকি তেওঁৰ সকলো দুখ ভাগৰ পাহৰি সকলো চিন্তা দূৰ কৰি তেওঁ শুই পৰিছে গতিকে আমি তেওঁক উঠাই দিবই লাগিব গছৰ পৰা পাত এটি তলত পেলাই দিলা সেই পাতাহি বিপ্ৰৰ সেই পাতাহি বিপ্ৰৰ লগে লগে চন্দী বিপ্ৰই উঠে সাৰ পাই গছৰ ওপৰে পক্ষী গছৰ ওপৰে পক্ষী আৰু তেতিয়া বিপ্ৰক প্ৰণাম কৰি সেই পক্ষীহালে কৈছিল শুনা শুনা বিপ্ৰবৰ হৈ আমাৰ বচনয় হৈ আমাৰ বচন সোনকালে মন ৰাখা সোনকালে মন ৰাখা হৈব পুৰণ শুনা শুনা আজি তিনিদিনে আমি একো খোৱা নাই মৰা মানুহৰ মাংস মৰা মানুহৰ মাংস পানী দিয়া যায় শুনা শুনা সেই মাংস খালে আমি সুস্থ হৈও জীবু হৈও লগে লগে তোমাৰো লগে লগে তোমাৰো নোহোৱা হৈ যাব শুনা শুনা বিপ্ৰবৰয়ো বিপ্ৰই বোলে তেনেহলে কোনো কথা নাই কোহৰ পৰা মাংস আনিম কৰ পৰা মাংস আনিম আৰু লগেই লগে মাইকী পক্ষীজনীয়ে ভৰিৰ নখ এটা ছিঙি বিপ্ৰৰ হাতে দিলা বিপ্ৰক চাহিয়া পাছে বিপ্ৰক চাহিয়া পাছে কিছু দূৰ
গলে বহুত মৰা মানুহ নখেৰে চালে তুমি নখেৰে চালে তুমি হেৰা বিপ্ৰবল এই নখটি মই তোমাৰ হাতত দিলো আৰু এই নখটি তুমি ভালদৰে ৰাখিবা কিয় কৈছো জানা বিপ্ৰ কাৰণ তুমি গৈ থাকোতে তুমি বহুত মৰা মানুহ পাবা কিন্তু কি আচৰিত কথা জানা বিপ্ৰ কি কথা তুমি মৰা মানুহ দেখা পাবা কথাষাৰ সত্য কিন্তু তুমি আসল বা প্ৰকৃত মনৰ মানুহৰ কিন্তু মৰা মাংস কোনোদিনেই নাপাবা আৰু আমাক লাগে আসল বা প্ৰকৃত মনৰ মানুহৰ হে মৰা মাংস গতিকে এই নখটিৰেহে তুমি আসল বা প্ৰকৃত মনৰ মানুহৰ মৰা মাংস পাবা ও কথা শুনি বিপ্ৰবৰে ৰৈ নাথাকিলা ও কত দূৰ গৈ বিপ্ৰই দেখিবা পাইলা কত মানুহ মৰি আছে সেই ঠাই 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 আৰু বিপ্ৰই নখেৰে চাই দেখে কি দেখে পশু পক্ষী মৰি আছে কোনো মানুহ নাই বিপ্ৰই ধীৰে ধীৰে চলি যায় বিপ্ৰই ধীৰে ধীৰে চলি যায় কথা শুনি বিপ্ৰবৰে ৰৈ নাথাকিলা কত দূৰ গৈ বিপ্ৰই দেখিবা পাইলা কত মানুহ মৰি আছে সেই ঠাই কত মানুহ মৰি আছে সেই ঠাই পশু পক্ষী মৰি আছে কোনো মানুহ নাই বিপ্ৰই ধীৰে ধীৰে চলি যায় বিপ্ৰই ধীৰে ধীৰে চলি যায় তথাপিতো বিপ্ৰবৰে ৰৈ নাথাকিলা তথাপিতো বিপ্ৰবৰে ৰৈ নাথাকিলা হঠাতেই মৰা মানুহ দেখা পাইলা হঠাতেই মৰা মানুহ দেখা পাইলা আৰু তাৰ পৰাই এই অলপ মাংস লৈ বিপ্ৰই উলটি আহিলা সেই মাংস নি বিপ্ৰই বিপ্ৰবদিলা সেই মাংস নি বিপ্ৰই বিপ্ৰবদিলা আৰু তেতিয়া বিপ্ৰক চাই সেই পক্ষীহালে কৈছিল কি কৈছিল কিছু দূৰ গলে এক ধনৰ ভঁৰাল পাবা কিছু দূৰ গ'লে আকৌ ধনৰ ভঁৰাল পাবা যিহেতু তোমাৰ সংসাৰত ধনৰ কাৰণেই অশান্তি গতিকে যিমান ধন লাগে তোমাক লগত লৈ যাবা যিমান ধন লাগে তোমাক লগত লৈ যাবা হয়ে কথা শুনি বিপ্ৰবৰৰ আনন্দিত ধন বিচাৰি বিপ্ৰয় কৰিলা ধন বিচাৰি বিপ্ৰ
দূৰ গৈয়ে ধনৰ ভঁৰাল পায় কত দূৰ গৈয়ে ধনৰ ভঁৰাল পায় যায় ধনৰ ভঁৰাল যিমান পাৰে সিমান বান্ধি নীলা হাতে তুলি দিলা হিমান টকা তুমি ঘৰ ভৰাই আনিছা কোৱা কোৱা তুমি ইমান টকা তুমি ক'ৰ পৰাই আনিছা বিপ্ৰয় বোলে সেইবোৰ কথা সুধি লাভ নাই তোমাৰ হাতত এই ধন দিলো তোমাৰ হাতত এই ধন দিলো এই আজিৰ পৰা আমাৰ আৰু কোনো চিন্তা যিমান ধন লাগে তোমাক যিমান ধন লাগে তোমাক কি কৈছা তুমি আৰু ধন আনি দিব পাৰিবা তেনেহলে যোৱা যোৱা তুমি আৰু ধন লৈ আহাগৈ এইখিনি ধনেৰে তুমি কিমান দিন চলিবা ব্ৰাহ্মণীৰ কথা শুনি বিপ্ৰয় মনে মনে ভাবে ইমান ধন আনি দিয়া সত্ত্বেও এই বেটি সন্তুষ্ট হোৱা নাই এই বেটিৰ আচল ৰূপ আজি মই চাই লওঁ হি বুলি নখগুত হাতে তুলি ললা যিহেতু নখটিৰেহে আচল বা প্ৰকৃত বস্তুৰ দেখা পাম গতিকে হি বুলি নখগুত হাতে তুলি ললা নখেৰে ব্ৰাহ্মণীৰ হৰি 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 প্ৰভু হেয়া কি প্ৰকাণ্ড মাইকী কুকুৰ ইমান দিনে মানুহৰ ৰূপত মই এই কুকুৰটিকে পুহি ৰাখিছিলো সেইকাৰণে এই বেটি অলপ বস্তুৰে কেতিয়াও সন্তুষ্ট হোৱা নাছিল এই বেটিৰ আচল ৰূপ আজি মই চাই ললো ব্ৰাহ্মণে লন্ত প্ৰিয়ে শুনা মই প্ৰিয়ে শুনা তোমাৰ আচল ৰূপ প্ৰিয়ে বুজি পালো মই
ইয়াত আৰু মই অলপ সময়ো নাথাকো অলপ সময়ো নাথাকো পুনৰাই বিপ্ৰবৰে ঘৰেৰি যায় হব কথা পক্ষীহালৰ হব কথা পক্ষীহালৰ আৰু তেতিয়া সেই পক্ষীহালে বিপ্ৰক চাই কৈছিল শুনা শুনা বিপ্ৰ তুমি আমাৰ বচন পূৰ্ব জন্মৰ কথা তোমাৰ পৰে নে মনত জন্মত আমিও তোমাৰ হাতত বন্দী হৈ আছিলো তেতিয়াই আমি তোমাক আমাক সংগ নিদি তুমি মহাভুল সংসাৰ কৰি কোনো দিনে অসুখকে না আমাৰ অভিশাপে তোমাৰ এনুৱা এই জন্মত সুখ তুমি নাপাইবা পৰম শ্ৰদ্ধাৰ নাম ধৰ্মী সুদীগণ আমি নিজে কৰা ভুলৰ শাস্তি এদিন নহয় এদিন হলেও এই জনমত নহলেও পূৰ্বৰ জনমত হলেও নিজেই ভোগ কৰিব লাগিব যেনেকৈ চণ্ডী বিপ্ৰই পূৰ্বৰ জনমত চৰাই চিৰিকটি হালানন্দ মনে ফুৰা চকা কৰাটো কেতিয়াও সহ্য কৰিব পৰা নাছিল য'তেই চৰাই চিৰিকটি হালে আনন্দ মনে ফুৰা চকা কৰিছিল তাতেই চণ্ডী বিপ্ৰই সেই চৰাই চিৰিকটি হালক বধ কৰিছিল আৰু তেতিয়াই সেই পশু পক্ষী হালে চণ্ডী বিপ্ৰক অভিশাপ দিছিল যে তুমি আজি আমাক যেনেকৈ সুখেৰে ফুৰা চকা কৰিব দিয়া নাই শান্তিৰে সংসাৰ কৰিব দিয়া নাই এদিন তুমিও আমাৰ নিচিনাকৈ সংসাৰৰ কাৰণে যিমান ত্যাগ কৰিলেও যিমান কষ্ট কৰি উপাৰ্জন কৰিলেও তুমি কিন্তু কোনোদিনে সংসাৰত শান্তি নাপাবা হে প্ৰভুসকল আৰু হে আই মাতৃ সমস্ত এই কথা আমি সকলোৱে জ্ঞাত যে ধৰ্মৰ সদায় জয় অধৰ্মৰ হে পৰাজয়
এই নামটিৰ দ্বাৰা আপোনাসৱক ইয়াকে বুজাইছে কৃষ্ণ।